নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলু চপ, আৰু আলু চপটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চপকেইটা বনাই দেখাই দিম। তাক চপকেইটা কিমান ধুনীয়া হৈছে, আৰু দেখাটো যিমান ধুনীয়া খায়ো ইমান টেষ্টি হয়। আৰু চপকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আলু চপ বনাবৰ কাৰণে মই এইফালে 3টা আলু বাকলি গুচাই সিজাই ল'লোঁ, আৰু এতিয়া আলুকেইটা এই কাটা চামুচ দি ধুনীয়াকৈ ভাঙি দিম। আলুকেইটা সিজোৱাৰ সময়ত একদম আলুখিনি সিজাই একেবাৰে পানীখিনি শুকাই দিছোঁ, আৰু সিজোৱাৰ সময়ত যদি পানী থাকে তেনেহ'লে আলুখিনি চবখিনি ভাল নহয়, অলপ ঢিলা ঢিলা থাকে। আৰু আলুখিনি যদি একদম আলুখিনি সিজাওঁতে পানীখিনি একদম শুকাই দিলে তেতিয়া আলুৰ চপটো ধুনীয়া হয়। আৰু এনেদৰে গোটেইখিনি আলু ধুনীয়াকৈ এনেদৰে কাটা চামুচ দি ভাঙি দিম। গুটিখিনি আলু এনেদৰে ভাঙি ল'লোঁ ধুনীয়াকৈ, যাতে গুটি গুটি নাথাকে। এইফালে গেছত কেৰাহী বহাইছোঁ, আৰু কেৰাহীত দি আছোঁ মিঠাতেল। এতিয়া দি দিলোঁ আদা নহৰু গ্ৰেট কৰি। আদা নহৰুখিনি অলপ ভাজি ল'লোঁ, আৰু এতিয়া দি দিলোঁ শুকান জলকীয়া সৰু সৰুকৈ টুকুৰা কৰি। আদা নহৰু আৰু শুকান জলকীয়াখিনি ভজা হৈ গ'ল, আৰু এতিয়া দি আছোঁ এটা পিঁয়াজ এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ম। পিঁয়াজখিনি অলপ ভাজি ল'লোঁ, আৰু এতিয়া দি আছোঁ ইয়াতে অলপখিনি জিৰা গুড়ি আৰু অলপ হালধি গুড়ি, আৰু দি আছোঁ অলপখিনি জলকীয়া গুড়ি। এই মছলাখিনি অলপ পিঁয়াজৰ লগত ভাজি লৈ আছোঁ। বেছি টাইম নাভাজোঁ, আকৌ পুৰি যাব। আৰু অলপখিনি ভাজি লগে লগে দি আছোঁ গ্ৰেট কৰি থোৱা আলুখিনি দি আছোঁ। এই গোটেইখিনি আলু এই মছলাৰ লগত ভালদৰে মিক্স কৰি দিম। এনেদৰে মছলাখিনি আলুৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ, আৰু এতিয়া দি আছোঁ এটা সোৱাদ অনুসৰি 1 চামুচমান নিমখখিনিও ভালদৰে মিক্স কৰি দিম। এতিয়া পাৰিলে আপোনালোকে ধনিয়া পাতো দিব পাৰে। আলুখিনি এনেদৰে মছলাৰ লগত ভাজি ল'লোঁ, আৰু এতিয়া নমাই দিম। দেখা পাইছে আলুখিনি ধুনীয়াকৈ আঠা আঠা হৈছে। এইফালে এটা প্লেটত লৈছোঁ চিৱাই, দেখা পাইছে মিহি মিহি চিৱাই লৈছোঁ। আপোনালোকে যিকোনো চিৱাই ল'ব পাৰে, বাৰ্মিচিলি চিৱাইও ল'ব পাৰে। আৰু চিৱাইখিনি এতিয়া হাতেৰে এনেদৰে ভাঙি একদম সৰু সৰুকৈ ভাঙি দিম, মুঠিয়াই মুঠিয়াই। আৰু আজি মই বিস্কুটৰ গুড়ি নিদিওঁ বা ব্ৰেড ক্ৰাম্বছো নিদিওঁ, চিৱাই দি আজি বনাম আলু চপটো। এনেদৰে চিৱাইখিনি ভালদৰে ভাঙি দি আছোঁ। চিৱাইখিনি এনেদৰে ভাঙি লৈছোঁ, দেখা পাইছে। এইফালে এটা বাতি লৈছোঁ, আৰু বাতিত দি আছোঁ কৰ্ণফ্লাৱাৰ। মই এই পেকেটৰ পৰা এই বৈয়ামটোত ডালি থৈছিলোঁ। ইয়াতে 2 চামুচমান কৰ্ণফ্লাৱাৰ দি আছোঁ। আপোনালোকে পাৰিলে চাউলৰ গুড়ি বা বেচন বা আটা ময়দাও দিব পাৰে। এতিয়া দি আছোঁ এতিয়া সোৱাদ অনুসৰি অলপখিনি নিমখ, দি দিলোঁ অলপ জিৰা গুড়ি, আৰু অলপখিনি হালধি গুড়ি, আৰু অলপখিনি জলকীয়া গুড়ি। এতিয়া গোটেইখিনি উপকৰণ এনেদৰে একলগত মিক্স কৰি দিলোঁ, আৰু এতিয়া দি আছোঁ ইয়াতে পানী মই ইয়াতে ঠাণ্ডা পানী দিছোঁ। এটা বেটাৰ বনালোঁ। বেটাৰখিনি এনেদৰে বনাই ল'লোঁ। দেখা পাইছে একেবাৰে পাতলো নহয় বা একেবাৰে ঘনো নহয়। চাইছে চামুচৰ পিছফালটো চাইছে, এনেকুৱা টাইপৰকৈ বনাইছোঁ। এইফালে আলুখিনি ঠাণ্ডা হৈ গ'ল, আৰু এবাৰ হাতেৰে অলপ মিক্স কৰি দিলোঁ। এইফালে হাতত অলপ তেল লগাই ল'লোঁ, আৰু ইয়াৰ পৰা অলপ আলুটো লৈ আছোঁ। লৈ এতিয়া চবখিনি বনাই দিম। অলপ ডাঙৰ ডাঙৰকৈ বনাই দিম, আৰু চবখিনি ডাঙৰ ডাঙৰ হ'লে ভাল হয়। ঠিক আছে, এনেকুৱা টাইপৰকৈ বনাই ল'লোঁ। এইখিনি এই প্লেটত ৰাখি দিলোঁ। ঠিক তেনেদৰে বাকীখিনিও বনাই দিম এনেদৰে। গোটেইকেইটা আলু চপ বনাই ল'লোঁ, আৰু এতিয়া এইফালে বেটাৰটো লৈছোঁ, এইফালে চিৱাই প্লেটটো লৈছোঁ। বেটাৰটো আৰু এবাৰ লৰাই দিলোঁ। এইফালে এটা আলু চপ বেটাৰত দি দিলোঁ, দি অলপ চামুচ দি অলপ ঘূৰাই দিলোঁ। বেটাৰ লগাই এতিয়া দি দিম। এতিয়া চিৱাইত দি দিলোঁ।
এনেদৰে চিৱাই লগাই অলপ মুঠিয়াই দিলোঁ। দেখি পাইছে কিমান ধুনীয়াকৈ লাগিছে। আৰু অলপ লগাই দিলোঁ। হৈছে আৰু এইটো আলু চপ এই প্লেটটোত ৰাখি দিলোঁ। গুটিকেইটা আলু চপত এনেদৰে চিৱাই লগাই ল'লোঁ। দেখা গৈছে চবখিনি ডাঠো হৈছে, দেখাতে বুজা গৈছে। পেন এটা তেল দি দিলোঁ আৰু তেলত দি আছোঁ আলু চপকেইটা। এনেদৰে দি আছোঁ। ছয়টা আলু চপ হৈছে, দি দিলোঁ 6টা। এতিয়া চপকেইটা লাহে লাহে অলপ ওলোটাই দিম, অলপ লৰাই দি আছোঁ এনেদৰে। সাৱধানে ওলোটাই দি আছোঁ যাতে ভাঙি নাযায়। আলু চপখিনি এনেদৰে ওলট পালট কৰি ভাজি ল'লোঁ। এয়া দেখা পাইছে ধুনীয়া কালাৰ এটা আহিছে। আৰু এতিয়া নমাই দিম। চাৰিওফালে হৈছে ধুনীয়াকৈ। এনেদৰে চবকেইটা নমাই দিলোঁ। তেলকেইটা এনেকৈ কৰিলে যিখিনি তেল এক্সট্ৰা থাকে এইখিনি তেল পৰি যায়। গুটিকেইটা চব ভজা হৈ গ'ল। দেখা গৈছে ধুনীয়া এটা শব্দটো হৈছে। ইমানখিনি ক্ৰিস্পি হৈছে, ধুনীয়াকৈ ধুনীয়া ক্ৰিস্পি হৈছে। আৰু কিমান ধুনীয়া হৈছে চবকেইটা হৈছে। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।